ঢকুৱাখানাৰ শংকৰদেৱ শিশু নিকেতনত অষ্টবিংশতিতম বাৰ্ষিক নিকেতন সপ্তাহৰ উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। ঢকুৱাখানা মহকুমাৰ এখন অগ্ৰণী ব্যক্তিগত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনত সোমবাৰৰ পৰা 4দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অষ্টবিংশতিতম বাৰ্ষিক নিকেতন সপ্তাহ আজি সামৰণি পৰে। 3 দিনা আজি সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে আয়তী, বিহু, কৃষ্ণ নৃত্য, স্বাধীনতা সংগ্ৰামী দৃশ্য, মাছ ধৰা, হাল বোৱা, ব্যৱসায় জনগোষ্ঠী প্ৰদৰ্শন কৰে। প্ৰখৰ ৰ'দৰ বাবে নিকেতনখনে শোভাযাত্ৰা ঢকুৱাখানা জিলা নামঘৰৰ সন্মুখেৰে মেডিকেল হৈ নিকেতনত সামৰণি মাৰে। ইয়াৰ আগতে আমি ক্ৰীড়া সমাৰোহৰ যিখিনি কাৰ্যক্ৰম আছিল সেইসমূহ অনুষ্ঠিত কৰি গ'লোঁ। সেইকাৰণে আমি 4 দিনৰ অনুষ্ঠিতকৈ পাতিব লগা হ'ল। আমি গৰমৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলো কাৰ্যসূচী সময়মতে অনুষ্ঠিত কৰিছোঁ। তাৰ ভিতৰত আমাৰ শাখাসমূহ আছিল সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া শাখা। আজি আছে আমাৰ মূল সভা। এই সভাৰ আৰম্ভণিতে আমাৰ ভেকচিন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে। আৰু সাংস্কৃতিক শোভাযাত্ৰাত শ্ৰীকৃষ্ণ, গোপালক, বীৰ বীৰাংগনাসকলৰ আৰু জাতীয় এই আমাৰ অসমীয়া জাতীয় সাজপাৰ সেই প্ৰদৰ্শন কৰা হ'ল। আমি শোভাযাত্ৰাটি গৰমৰ প্ৰতি লক্ষ্য ৰাখি ওচৰতে নিকেতনৰ চাৰিওকাষে বুলি ক'ব লাগিব। ইয়াৰ পিছত কি হ'ব এতিয়া কি হ'ব? এতিয়া মূল সভা আৰম্ভণি হ'ব। মূল সভা 12 বজাৰ পৰা আৰম্ভ হ'ব। এই 12 বজাত এই সভাত বঁটা বিতৰণ অনুষ্ঠান হ'ব। শংকৰদেৱ অনুষ্ঠান ছাত্ৰ-ছাত্ৰীসকলে বঁটা প্ৰদান